গুড মৰ্ণিং। মই আছোঁ আজি নিজৰ ঘৰতে আৰু চামেলিক লৈ আহিলোঁ। এসপ্তাহমানেই হ'ল আমাৰ ঘৰতে আছে চামেলি আৰু এতিয়া একদম নহ'লেও 1-1.5 মাহমান আমাৰ ঘৰতে থাকিব চামেলি। আৰু চামেলিক ৰাতি আমাৰ লাচিতৰ ঘৰতে বান্ধিছিলোঁ আৰু গোটেই ৰাতি বহুত বৰষুণ, আজি বুলি নহয় এসপ্তাহ ধৰি বৰষুণ পৰি আছে। এতিয়া আমাৰ ফালে বানপানী হ'বলৈ ধৰিছে, কিন্তু বানপানী হ'লেও সমস্যা নাই। আমাৰ লাচিতৰ গড় যিহেতু আছে এইফালে বহুত পাহাৰৰ নিচিনা ওখ ঠাই, তাত হাতী ৰাখিবলৈ ভাল আৰু ইয়াতে হাতী ৰাখোঁ আমি। হাতীক খোৱাৰ কাৰণে বহুত কলগছ, বহুত খাদ্য আছে হাতীৰ। তাৰ বাহিৰেও এতিয়া চামেলিক লৈ আহিলোঁ ঘৰত। তো এইফালে চাওক কঁঠাল দিলোঁ, নাৰিকলৰ পাত ধুনীয়াকৈ চোবাই খাইছে। আৰু এতিয়া গাঁৱত লৈ যাম বিলৰ পাৰত, তাত নি চামেলিক গা ধুৱাম। নতুনকৈ বৰষুণৰ পানী বাজি আছে খেতিত আৰু খুব চাফা পানী, তাতে চামেলিক গা ধুৱাম। কাৰণ তাৰ দেহাটো বহুতেই ডাঙৰ আৰু পানীও বেছি লাগে আৰু মানুহো বেছি লাগে তাৰ লগত, কাৰণ বহুত ডাঙৰ হাতী। সময়ো লাগে গা ধুৱাবলৈ, মানুহো বেছি লাগে। তো চামেলি এইখিনি খাই লওক, খোৱাৰ পিছত তাক লৈ যাম গা ধুৱাব। এই কঁঠালৰ মানে গোটা কঁঠাল দিছিলোঁ, 4টা কঁঠাল দিলোঁ ৰাতিপুৱাই। কেঁচা কঁঠাল মানে খুৱাব পাৰি, কাৰণ কেঁচা কঁঠাল খোৱালে ভাল। পকা কঁঠাল মানে গৰমত খোৱালে সিহঁতৰ গেছ হয়, কিন্তু কেঁচা কঁঠালটো খুৱাব পাৰি। তেনেকৈ পিচ কৰি দিলোঁ আৰু চামেলি একদম ধুনীয়াকৈ খাই আছে। চাওকচোন, চোবাই আছে আৰু লাহে লাহে। ইফালে গ'ল নাৰিকলৰ ঠাৰি, এইবিলাক মানে সিহঁতৰ হজমৰ কাৰণে ভাল হয়, খোৱা বোৱা আৰু লেট্ৰিন চাফা হয়। নাৰিকলৰ ঠাৰি হওক, চেৱা গছ হওক, এইবিলাক হাতীয়ে খাই বৰ ভাল পায়। হাতীৰ পেটৰ কাৰণে ভাল, হাগা মোটা চব ক্লিয়াৰ হয় এইবিলাক খোৱালে। আৰু চামেলিয়ে কি মৰমত খাইছে। তো চামেলি এইখিনি খাই লওক, খোৱাৰ পিছত আমাৰ গাঁওখন দেখুৱাওঁ আপোনালোকক আৰু চামেলিক গা ধোৱাও দেখুৱাম আজি, আপোনালোকে চাই থাকিব। আৰু পানীয়েই পানী, আমাৰ ফালে চাৰিওপিনে পানী। চাবচোন একদম গোটেইটো একদম সমুদ্ৰ, একদম জলসমুদ্ৰ হৈ পৰিছে গোটেইটো, চাব দেই। তো চামেলি এইখিনি খাই লওক, তাৰপিছত মই দেখুৱাই আছোঁ। আৰু ঘৰৰ পৰা খুৱাই বোৱাই লৈ আহিলোঁ। এই আকাশ আৰু মই, এইফালে আমাৰ দীপজ্যোতি, এইফালে আমাৰ গোটেইকেইটা আৰু আমাৰ গাঁৱৰে। তো আমি গৈছোঁ এতিয়া চামেলিক গা ধুৱাবলৈ। আৰু চাওকচোন আমাৰ লক্ষ্মণাবন্ধা গাঁৱত চাওক কিমান কলগছ আছেনে। চাৰিওপিনে খালি কলগছেই দেখা পাব। হাতী মানে আমাৰ ইয়াত খোৱা বোৱাৰ কোনো অসুবিধা নাই, আমি বিন্দাছকৈ ৰাখোঁ হাতী, বিন্দাছ খাই বৈ আৰু ঘূৰিব লাগে। আৰু চাওকচোন আমাৰ হাতী, চাওক ভৰিত কোনো চিকলি নাই, পূৰা মুক্তভাৱে ফ্ৰীভাৱে ঘূৰে, কোনো চেইন টেইন একোৱেই নালাগে, বিন্দাছ ঘূৰি থাকে আমাৰ লগত। আমি যেনেকৈ ঘূৰি ফুৰোঁ চেম আমাৰ লগত তেনেকৈ ঘূৰি ফুৰে। ধৰি ল আকৌ এইফালে ডিমৰুও খাব লাগে। ধৰি ল, ধৰ ডবল ধৰ, ধৰ ডুব ধৰি বল। এই সদায় যাওঁতে অলপমান ল'লে, কেইটামান আকৌ আধা সময় ল'ব। এইবিলাক গছ তছ চব চিনি পায়, ক'ত খাব লাগে আৰু এনেকৈ খুৱাই বোৱাই সিহঁতক লৈ গৈ আছোঁ আৰু চামেলিক। চামেলি ঐ আহি থাক, আমাৰ লক্ষ্মণাবন্ধা গাঁৱত চাওক পানীয়েই পানী, চাৰিওপিনে পানী, যোনফালে যায় একদম পানীয়েই পানী। আমাৰ ফালে বানপানী হৈ গ'ল, মানে বৰষুণৰ পানী আৰু বানপানী হৈছে। এয়া চাওক পানী মৰা কাটি থৈছে আৰু ইয়াতেই পচাব পাৰিব, এনেকৈ হৈ গৈছে। আৰু চামেলিক ইয়াতেই গা ধুৱাম দেই, এইটো পুখুৰীতেই গা ধুৱাম। পানী কম ইয়াত। ধৰ মাৰ ধৰ আৰু পিছু ক'ত যাব বিচাৰ, ইয়াত গা ধুৱাম ৰ, ইয়াতে গা ধুবি ৰ। চামেলিক ইয়াতে গা ধুৱাম, আৰু পিছু এই চামেলি এটা নামি যাব দেই। চামেলি আৰু এতিয়া নামি যাব। অলপ চুপ দলে দিয়াই ল, তেতিয়া মজা পাব। ঘাট নাই, চাৰিওপিনে সমান, ইয়াত খেতি, তলত গোটেইটো ঘাঁহ। এইয়া এতিয়া বহিব, এতিয়া চামেলি বহি যাব আৰু আগত দিব। বৈত আপ ডাউনতে বহিব, মজা পাই যে। পানী মাৰ জাবৰখিনি মাৰ, মিটটো লৈ ল।
ঘৰৰ মানুহ চব ওলাই আহিছে চামেলিক গা ধুৱাই আছোঁ যে চাওক চামেলিক চাবলৈ চাওক চাৰিওপিনে মানুহ আমাৰ চামেলিলৈ চাই আছে চামেলিয়ে কেনেকৈ গা ধুৱে চবেই চাই আছে দেই পূৰা মেলা লাগি গৈছে চামেলি এতিয়া উঠিবই আৰু এইয়া চামেলি উঠিব আগের 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 ছে 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 তারে দে দে মজা আছে ধুই ল আৰু পিছত আৰু গাঁৱত যাম তোক খোৱাবলৈ লৈ যাম দে এনেকৈ চামেলিক গা ধুৱাই আছোঁ দে ৰগৰাই ৰগৰাই মাৰ আৰু হয় পানী ভালকৈ মাৰ গাত যাতে নহয় চামেলিক গা ধুৱাবলৈ বহুত সময় লাগে দেই ডাঙৰ হাতী নহয় ডাঙৰ হাতী সময় বেছি লাগিব এনেই পানী কিয় মাৰি থাকক খেলা ধলে চুপ ধলে ধলে চুপ ধলে পিছু আৰু পিছু পিছু ধলে চুপ ধলে अरे पिछो धले सब धले पिछो अरे पिछो 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 मार भोरी की डालब गोई दे और पानी माई दे भोरित मार भोरी खोई दे हां अगला धुई दे हां এটা চামেলিৰ গা ধোৱা হৈয়ে গ'ল এতিয়া নি আৰু বাবাৰ দিম বাপাত খুৱাম তাৰপিছত গাঁৱত যাম আৰু লাহে লাহে তলটো ভালকৈ মাৰি দিয়া তলত মাৰা অঁ মাৰা ধুনীয়া একদম চামেলি কোলা হৈ পৰিছে আৰু চামেলিক চাবলৈ চাওক মেলা লাগি গৈছে দেই এটা আমাৰ লক্ষণা বিল হয় দে হ'ব দীপজ্যোতি হ'ব চামেলিক অলপ বাঁহ পাত খুৱাই দিওঁ আগত নি দেই চামেলিক গা পা ধুৱাই লৈ আহিলোঁ এতিয়া আৰু গা পা ধুৱাই নালা চাওকচোন কিমান চফা লাগিছে তো এতিয়া গাও শুকালে ঘৰত লৈ যাওঁ অলপ দানা বনাই খুৱাওঁ দানা খোৱাৰ পিছত আৰু গাঁৱত লৈ ফুৰিম অলপ আৰু কলগছো বিচাৰি ভাল এজোখৰ ঠাই পালে তাতে কলগছ নি চপাই কৰি তাক ধুনীয়াকৈ বান্ধি দিম চাওকচোন কিমান মৰম লগা হাতী চামেলি হয়নে ইমান ওখ বাখ ডাঙৰ দীঘল ভাল লাগে বহুত চামেলি এই বিৰি 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 দোকান আছে বিৰি নেপায় তো ব'লক চামেলিক লৈ গাঁৱত অলপ ঘূৰি ফুৰোঁ আৰু ঘৰত দানাটো খুৱাই লৈ যাওঁ আৰু আমিও গৈ থাকোঁ আৰু কাৰণ তাক গা ধুৱাই গা চা বোকা চোকা লাগি অৱস্থা নাই কাপোৰযোৰ সলাই লওঁ আৰু লাহে লাহে গৈ থাকোঁ কল খুৱাব দিলে চামেলিক আৰু চামেলিক গা পা ধুৱাই আনিলোঁ এতিয়া 10টামান বাজিলে ৰাতিপুৱা আমাৰ নাস্তাটো কৰিব লাগে সেইবুলি আমিও মানে ঘৰত খাবলৈ যাম তো চামেলিক এই ঘৰৰ লগতে আমাৰ বৰপাহঁতৰ ঘৰত তাত দোকানৰ আগপিনে কলগছত এইটো খাবলৈ দিম আৰু সেইটো খাই থাকিব আমি ভাতটো খাই আহি যাম কাৰণ আমাৰো ভোক লাগিছে চামেলিৰো খাব লাগে তো চামেলিৰ কাৰণে এডাল কলগছ দি দিম সেই পাত সহকাৰে কলটো খাই থাকিব আমিও 15-20 মিনিট খাই কৰি আকৌ আহি যাম লৈ গৈ আছে ভাত কৰাই দিম নি ধুনীয়াকৈ খাই দিব কাটি দিম পিচ পিচ কৰি মৰণত খাই থাকিব আৰু আৰামত